জগন্নাথপুৰী ৰথযাত্ৰা কিয় বিশেষ? জগন্নাথপুৰী ৰথখন বা ৰথৰ পবিত্ৰ ৰছীডাল সকলোৱে এবাৰ হ'লেও চুই চাবলৈ হাবিয়াস কিয় কৰে? আজি আপোনালোকক জনাম ৰথযাত্ৰাৰ আঁৰত থকা বিশেষ শক্তিৰ বিষয়ে। পুৰাণৰ মতে জগন্নাথপুৰীক ধৰাৰ বৈকুণ্ঠ বুলি কোৱা হৈছে। এয়া একমাত্ৰ উৎসৱ য'ত ভক্ত মন্দিৰলৈ নাযায়, কিন্তু ভগৱান মন্দিৰৰ পৰা ওলাই আহে ভক্তসকলক আশীৰ্বাদ দিবলৈ। কন্দপুৰাণ অনুযায়ী পবিত্ৰ মনেৰে ৰথযাত্ৰাৰ সমভাগী হ'ব পাৰিলে মনোবাঞ্ছা পূৰণ হয় আৰু এবাৰ ৰথখন দেখা মাত্ৰেই মনৰ সকলো দুখ কষ্ট আঁতৰ হয় বুলি মানি অহা হৈছে। ৰথখন বা ৰথত লাগি থকা পবিত্ৰ ৰছীডাল চুব পাৰিলে 100খন যজ্ঞ কৰাৰ সমান আশীৰ্বাদ পাব পাৰি। সেয়েহে এই ৰথযাত্ৰাত ভাগ ল'বলৈ দেশ বিদেশৰ পৰা অসংখ্য লোক আহি উপস্থিত হয়। জয় শ্ৰী জগন্নাথ।